গোটেই অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। NRCক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এক বৃহৎ ঘোষণা। 2026 নিৰ্বাচনৰ আগতেই পুনৰ NRC আৰম্ভ কৰা হ'ব অসমত। 2 দিনৰ ভিতৰতে NRCৰ কাম আৰম্ভ হৈ যাব পাৰে অসমত। NRCৰ পৰা ৰাজ্যৰ লাখ লাখ মানুহৰ নাম কাট যাব। আপোনাৰ নাম NRCত থাকিলেও আপোনাৰ বিপদ হ'ব পাৰে, কাৰণ NRC পুনৰীক্ষণৰ সময়ত আপোনাৰ নামো কাট যাব পাৰে NRCৰ পৰা। হয়, আজিৰ খবৰটো অসমৰ প্ৰতিজন বাসিন্দাৰ বাবে বহুত জৰুৰী। এই ভিডিঅ'টি ইমান লাইক কৰি দিয়ক, এটাকৈ লাইক কৰি দিয়ক, প্ৰত্যেকজন এটাকে লাইক কৰি দিয়ক। ৰাজ্যৰ প্ৰত্যেকজন মানুহে আজিৰ এই খবৰটো জানিব লাগে। জনাই গৈছো সবিশেষ, ভিডিঅ'টি শেষলৈকে চাব। আৰু এনেবোৰ বাতৰি পাই থাকিব হলে আমাৰ এই একমাত্ৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব। হয়, NRCৰ পৰা নাম কৰ্তন হ'ব ৰাজ্যৰ লাখ লাখ লোকৰ। এটা জৰুৰী খবৰ, এটা বহুতে ডাঙৰ খবৰ। 2026 নিৰ্বাচনৰ পূৰ্বে NRCক লৈ কঠোৰ হৈছে ন্যায়ালয়। শীঘ্ৰেই NRCৰ পৰা নাম কৰ্তন হ'ব পাৰে ৰাজ্যৰ লাখ লাখ লোকৰ। পূৰ্বৰ NRCৰ নথি পত্ৰ পুনৰ নিৰীক্ষণ কৰা হ'ব বুলি ইতিমধ্যে উচ্চতম ন্যায়ালয়ে ডাঙৰ ৰায়দান দিছে। NRCত নাম থাকিলেও বিপদত পৰিব পাৰে আপুনি। আপোনাৰ নাম NRCত থাকিলেও আপুনি বিপদত পৰিব পাৰে, কাৰণ কোটি কোটি মানুহৰ নাম বাদ পৰিব এই NRCৰ পৰা। সৰ্বোচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে NRCৰ পুনৰীক্ষণ। কেন্দ্ৰ, ৰাজ্য আৰু RGলৈ জাননী দিছে SCৰ। প্ৰাক সমন্বয়ক হিতেশ দেৱ শৰ্মাৰ আবেদনক লৈ নিৰ্দেশনা জাৰি হৈছে। পূৰ্বৰ NRCৰ নথিত আছিল বিসংগতিৰ অভিযোগ। NRCৰ সমন্বয়ক লৈ জাননী প্ৰেৰণ কৰিছে ন্যায়ালয়ে। 26 নিৰ্বাচনৰ পূৰ্বে NRCক লৈ কঠোৰ হৈছে ন্যায়ালয়। ৰাজ্যৰ লাখ লাখ মানুহৰ নাম কৰ্তন হ'ব পাৰে NRCৰ পৰা। আপোনাৰ নামো যদি NRCত আছে, আপোনাৰো বিপদ হ'ব পাৰে, কাৰণ পুনৰীক্ষণৰ সময়ত আপোনাৰ নামো NRCৰ পৰা কাট যাব পাৰে। গতিকে বহুতে গুৰুত্বপূৰ্ণ। এই ভিডিঅ'টি আপোনাৰ পৰিয়ালৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। যিদৰে উচ্ছেদ কৰিছে সেইদৰে বিতৰণ কৰক মিয়াসকলক, অন্যথা আমি নিজেই ব্যৱস্থা ল'ম। অসমীয়া যুৱ মঞ্চৰ এই গৰ্জন। হয়, অসমীয়া যুৱ মঞ্চৰ গৰ্জন। মিয়াসকলক বিভিন্ন দলৰ গালি গালাজেৰে হুমকি প্ৰদান কৰিছে। বিস্ফোৰক মন্তব্য দিয়া দেখা গৈছে মিয়াসকলক লৈ। হিমন্ত বিশ্ব শৰ্মাই যিদৰে উচ্ছেদ কৰিছে সেইদৰে বিতৰণ কৰক, অন্যথা আমি অৰ্থাৎ অসমীয়া যুৱ মঞ্চই ব্যৱস্থা গ্ৰহণ কৰিব বুলি ডাঙৰ বিস্ফোৰক মন্তব্য কৰা দেখা যায়। সবিশেষ জানক, আপোনালোকক সবিশেষ জনাইছো। মিয়াৰ বাব্যাপনি আৰু সহ্য কৰা নহব। অসমীয়া যুৱ মঞ্চৰ এক ডাঙৰ মন্তব্য। প্ৰয়োজনত লোৱা হ'ব কঠোৰ ব্যৱস্থা। মুখ্যমন্ত্ৰীলৈ আহ্বান, যিদৰে উচ্ছেদ কৰিছে সেইদৰে বিতৰণ কৰক মিয়াসকলক, অন্যথা আমি আইন হাতত তুলি ল'বলৈ বাধ্য হ'ম বুলি মন্তব্য অসমীয়া যুৱ মঞ্চৰ। অবৈধ যিসকল লোক আছে তেওঁলোকক সঁচাকৈ ভয়ংকৰ জাতি। তেওঁলোকক উচ্ছেদ কৰিছে, কিন্তু পুনৰ ঘূৰি আহিব উজনিলৈ। অসম সুৰক্ষাৰ বাবে আন্তঃৰাজ্যিক প্ৰাপত্য প্ৰদানৰ দাবী অসমীয়া যুৱ মঞ্চৰ। মিয়া মানে গৰু চোৰ, মিয়া মানে অনৈতিক কাম কৰা লোক। সঁচা অৰ্থত মিয়াসকলৰ কোনো লাজ নাই। ইমান খেদাৰ পিছতো বাৰে বাৰে উজনিলৈ ঘূৰি আহে একাংশ মিয়া। মিয়াক যদি এতিয়াই বিতৰণ নকৰে তেন্তে পিছলৈ ভয়ংকৰ হ'ব পৰিস্থিতি। মিয়াই কিদৰে ভয়ংকৰ ৰূপ লৈছে সেয়া সময়ে সময়ে দেখা গৈছে। যিসকলে মিয়াক প্ৰশ্ৰয় দিয়ে তেওঁলোকক দেশদ্ৰোহী বুলি গণ্য কৰা হ'ব। মিয়াৰ বিৰুদ্ধে অসমীয়া যুৱ মঞ্চৰ এই গৰ্জন। ৰাজ্যবাসীক দিব লৈছো আন এক বহুতে গুৰুত্বপূৰ্ণ খবৰ। হয়, এতিয়াৰ পৰা বাদ পৰিব আপোনাৰ ভোটাৰ কাৰ্ড। ভোটাৰ কাৰ্ডৰ পৰিৱৰ্তে আপোনাৰ পৰিচয় পত্ৰ হ'ব একমাত্ৰ আধাৰ কাৰ্ড। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা আছিলে 18 বছৰৰ ওপৰৰ কোনো ব্যক্তিয়ে এতিয়াৰ পৰা নাপাব আধাৰ কাৰ্ড। কিন্তু এতিয়া ন্যায়ালয়ে ৰায়দান প্ৰদান কৰিছে আধাৰ কাৰ্ডে হ'ব প্ৰথম নথি। আধাৰ কাৰ্ডৰ জৰিয়তে আপোনাৰ নাগৰিকৰ প্ৰমাণ দিব লাগিব। সবিশেষ জনাইছো। ভিডিঅ'টি অলপ স্কিপ নকৰি শেষলৈকে চাব। পৰিচয় প্ৰমাণ হিচাপে আধাৰ কাৰ্ডক গ্ৰহণ কৰিবলৈ নিৰ্দেশ বাতিল কৰা হ'ব পাৰে ভোটাৰ কাৰ্ড। ভোটাৰ কাৰ্ড বাতিল হ'ব পাৰে আৰু আধাৰ কাৰ্ড হৈ যাব পাৰে আপোনাৰ মূল নথি। এইটো সুপ্ৰিম কোৰ্টৰ ডাঙৰ নিৰ্দেশনা।
আধাৰক পৰিচয়ৰ প্ৰধান হিচাপে গ্ৰহণ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে সুপ্ৰিম কোৰ্টে। নিৰ্বাচন আয়োগক নিৰ্দেশ সৰ্বোচ্চ ন্যায়ালয়ৰ 11বিধ নথিৰ লগতে গ্ৰহণ কৰক আধাৰক। SIR 11 নথিত অন্তৰ্ভুক্ত কৰক আধাৰক। ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰা লোকৰ নাম ঘোষণা উচ্ছেদৰ মাজতে আধাৰ কাৰ্ডক লৈ এই ডাঙৰ খবৰ। আধাৰ কাৰ্ড পৰিচয় পত্ৰ হিচাপে গ্ৰহণ কৰিব লাগে। বাতিল কৰা হ'ব পাৰে আপোনাৰ ভোটাৰ কাৰ্ড। সকলো লোকৰ নাম কৰ্তন হ'ব পাৰে ভোটাৰ কাৰ্ডৰ নামৰ পৰা। কৰা হ'ব পাৰে ভোটাৰ কাৰ্ড। আধাৰক পৰিচয়ৰ প্ৰমাণ হিচাপে গ্ৰহণ কৰিবলৈ নিৰ্দেশনা জাৰি। নিৰ্বাচন আয়োগক এই নিৰ্দেশনা জাৰি কৰিছে সৰ্বোচ্চ ন্যায়ালয়ে। 11বিধ নথিৰ লগতে গ্ৰহণ কৰক আধাৰ কাৰ্ড। নিৰ্বাচন আয়োগে SIR 11 নথিত অন্তৰ্ভুক্ত কৰক আধাৰ কাৰ্ডক আৰু আধাৰ কাৰ্ডক লৈ এই গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিছে সৰ্বোচ্চ ন্যায়ালয়ৰ ফালৰ পৰা। উচ্ছেদৰ মাজতেই আধাৰ কাৰ্ডক লৈ এই ডাঙৰ খবৰ জাৰি কৰা হৈছে। আধাৰ কাৰ্ড পৰিচয় পত্ৰ হিচাপে গ্ৰহণ কৰিব লাগে বুলি মন্তব্য ন্যায়ালয়ৰ। বাতিল কৰা হ'ব পাৰে ভোটাৰ কাৰ্ড। আন এটা গুৰুত্বপূৰ্ণ খবৰ, এটা ব্ৰেকিং নিউজ। অসম আৰক্ষীৰ হাতযোৰ নামানিলেই নগাই। একেনিশাই অসমৰ মাটিত নগাই খুলিলে দোকান। উৰিয়ামঘাটৰ উচ্ছেদিত ভূমিত নগাৰ দপদপনি অব্যাহত আছে। এবাৰ অলপ এখোজ আগত গৈ একেনিশাই গেলামালৰ দোকান খুলি অসমৰ ভূমি দখল কৰিছে নগা দুৰ্বৃত্তই। এদিন পূৰ্বে অসমীয়া লোকক মাটি খালী কৰিবলৈ জাননী দিছিল নগা দুৰ্বৃত্তই। অসম আৰক্ষীয়ে হাতযোৰ কৰি নগাক জনাইছিল অনুৰোধ সেই ঠাই ত্যাগ কৰিবলৈ, কিন্তু তাৰ বিপৰীত দৃশ্য দেখিবলৈ পোৱা গ'ল। আৰক্ষীয়ে কৰা হাতযোৰ নামানিলে আগ্ৰাসী নগা দুৰ্বৃত্তই। উৰিয়ামঘাটৰ সীমান্তৱৰ্তী 20 ছেক্টৰ হালধিবাৰীত নগাৰ আগ্ৰাসন দেখিবলৈ পোৱা গৈছে। চেতিয়াগাঁও তিনিআলিত নাগালেণ্ডৰ উচ্চা জিলাক অন্তৰ্ভুক্ত কৰিলে নগা দুৰ্বৃত্তই। নগাৰ দপদপনিক লৈ সীমান্তৱৰ্তী অঞ্চলত সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ। ইফালে গোলাঘাটৰ অসম নাগালেণ্ড সীমান্তৰ জয়পুৰত নগাৰ জৰীপ কাৰ্য। মুঠতে নগাৰ উপদ্ৰৱ অব্যাহত আছে। ঘৰে ঘৰে গৈ অসমীয়া লোকৰ নথি পত্ৰ পৰীক্ষা কৰিছে নগাই। অঞ্চলটোত বসবাস কৰা 83টা আদিবাসী পৰিয়ালত আধাৰ কাৰ্ড পৰীক্ষণ নিৰীক্ষণ নগা দুৰ্বৃত্তৰ। নগা প্ৰশাসনৰ এনে কাৰ্যত শংকিত হৈ পৰিছে স্থানীয় খিলঞ্জীয়া লোক। এবাৰ মিয়াক উচ্ছেদ কৰা উৰিয়ামঘাটত নগাই উৰিয়ামঘাটৰ মাটি দখল কৰি খুলিছে গেলামালৰ দোকান।